So guys, যাব ওলালো এফালে আপডেট এটা দিওঁ বোলো আহিব লগা আৰু কেইদিনমানৰ কাৰণে গাড়ী ৰিলেটেড ভিডিঅ' নাপাব আৰু 7 দিন 8 দিন লাগিব আৰু কেইদিন লাগে বাকী গাড়ী ষ্টাৰ্টত আছে চাউণ্ডখনক নাকি স্মুথ একদম স্মুথ আমি এতিয়া যাম এয়াৰপৰ্ট আমি যাম হায়দৰাবাদ কিয় গৈ আছোঁ ক'ম বাৰু লাহেকৈ বাকী হায়দৰাবাদ গৈ আছোঁ এতিয়া আৰু গাড়ী ৰিলেটেড ভিডিঅ' নাপাব গাড়ী এভেইলেবল বুলি ক'লে এই গাড়ীখন ব্লু কালাৰ ডিজাৰখন বুকিং হৈছে ফাইনেন্সতে এইখন ফাইনেন্স হৈ গৈছে অলমষ্ট তাৰপিছত এইখন গাড়ী আছিলে এইখনো দুই এজনে কথা পাতি আছে এইখনো চাগে হৈ যাব মানে কি এতিয়া এইকেইদিনটো নহ'ব আৰু মই ঘূৰি অহালেহে হ'ব এইখন ষ্টিংৰে 2014 ফাৰ্ষ্ট অনাৰ আছিল এইখন 240 আছিল দামটো আৰু গাড়ী এভেইলেবল আছে এইখন ডিজাৰ 2016 লাষ্টৰ ছেপ্টেম্বৰৰ ফাৰ্ষ্ট অনাৰ এইখন আহিব 220 ডিজেল ভাৰ্চন হয় ইয়াৰ চিট কভাৰবিলাক ধুনীয়া হৈ আছে একদম গাড়ীখন চাবলৈ মই নাথাকিলেও আপোনালোকে আহিব পাৰিব বাৰু মোৰ ঘৰলৈকে মোক ফোন কৰিব মই ঘৰৰ এড্ৰেছ দি দিম গতিকে মই নাথাকিলেও মোৰ ঘৰত মানুহ আছে তেওঁলোকে গাড়ী দেখাবই পাৰিব আপোনালোকে আহি গ'লে হ'ল এইখনো লৈ ল'ব পাৰিব বাকী এইখন গাড়ী বুকিং হৈছে ৱাগনাৰখন আৰু এইখন এল্টো কেটেন আছিল এইখন আছিল 2011 চনৰ আছিল ডকুমেণ্টছ আপডেট আছে 2031লৈকে আপডেট আছে ফাৰ্ষ্ট অনাৰ হয় আৰু এইখন গাড়ী ধুনীয়া হৈছে এইখনৰ দাম আহিব 150 আহিব চিট কভাৰবিলাক ধুনীয়া হৈ আছে 2031লৈকে আপডেট আছে 150 আৰু এখন এল্টো কেটেন সোমাইছে এইখন এল্টো কেটেন 2013 চনৰ অক্টোবৰ মাহৰ হয় ফাৰ্ষ্ট অনাৰ হয় এইখন আহিব 160 এইখন নতুনকৈ সোমাইছে এইখনো এল্টো কেটেন VXI এইখন আহিব 160 বাকী গাড়ী এইকেইখনেই আছে আৰু ল'ম বুলি ভাবিলে আপোনালোকে ল'বহি পাৰিব খালি এইকেইদিন মোক লগ নাপাব আৰু 4-5 দিন এসপ্তাহ 10 দিন মানে মোক লগ নাপাব আৰু খালি ঘৰত আহি গাড়ী চাই যিখন ফাইনেল কৰে ল'ব পাৰিব বাকী ডকুমেণ্টছৰ কিবা থাকিলে কিন্তু মই চাই দিম বাৰু ফোনতে কৰি দিম বাৰু এনেকৈ বাহিৰত যোৱা নাযায় যে অলপ মানে ভাল লাগি থকা নাই ইমান দায়িত্ব ইমান কামৰ ভেজাল তথাপিও আৰু উপায় নাই যাবই লাগিব হ'ল ভাই ল'লে কিয় বস্তু এৰিছোঁ নেকি চাৰ্জাৰ চব হৈ গ'ল ন ওলোৱা অঁ হায়দৰাবাদ যাম একদম হায়দৰাবাদ এতিয়া এয়াৰপৰ্টত গৈ ক'ম কিয় গৈ আছোঁ বাৰু বহুত বিশেষ ফুৰিবৰ কাৰণে যোৱা নাই কামতে গৈ আছোঁ বাৰু এইখন এল্টোকে লৈ যাম এতিয়া এয়াৰপৰ্টলৈকে আৰু এইখন 2021 মডেল আছিল 2,70,000 টকা দাম আছিল আৰু ফাৰ্ষ্ট অনাৰ আছিল টায়াৰ চায়াৰ চব ঠিকে আছে বাকী এল্টোখন লৈ যাম আৰু আমাক ধৰক ড্ৰপ কৰি পেলাই আকৌ গুচি আহিব আকৌ অহা দিনাখন ভাইটিয়ে লৈ আহিবগৈ আৰু বাকী এল্টোখনকে লৈ গৈ আছোঁ এতিয়া এইখন যিহেতু তেলৰ মাইলেজ চাইলেজো ভাল আমাৰ ঘৰৰ পৰা এয়াৰপৰ্ট প্ৰায় দূৰ হৈ যায় 130-40 কিলোমিটাৰমান হৈ যায়গৈ পাব বাই বাই তেল 1,2,000 আছে নেকি কালি মই চলাইছিলোঁ যে ভৰাইছিলোঁ তেল অঁ 2,000 আছে তেল লগাই লোৱা এচিটো লগাই ল'ম আৰু গৈ থাকিম আৰু আচ্ছা সোণাপুৰ টোল গেটত ভিৰ চাওক গাইজ আহি পালোঁ সোণাপুৰ টোল গেট আহি পালোঁ যোৰাবাট এইটো বোলে আমাৰ এছিয়াৰ ভিতৰত ডাঙৰ পেট্ৰল পাম্প ইয়াতে তেলটো ভৰাই লওঁ ধেৰ ষ্টেচন আছে কিমান আছে ন আহি পালোঁহি গুৱাহাটী 100 দবাই আহিবলগীয়া হৈছে তাতে আমাৰ ফ্লাইটো আছে 5টা বজাত দেৰিয়ে হৈছেগৈ অকণমান অলপ জাম চাম পাই গ'লোঁ আৰু যি নহওক গৈ আছোঁ আৰু এতিয়া গাড়ী পূৰা স্মুথ দৌৰি আছে 100 ফাইনেলি পাই গ'লোঁ আহি এয়াৰপৰ্ট অঁ ঠিক আছে থেংক ইউ ব্ৰাদাৰ এয়াৰপৰ্ট আহি পাই গ'লোঁ তুমি আমাক নমাই ধাম ধুম ওলাই গৈছে ইমান হ'লে 100 টকা ল'ব আকৌ 10 মিনিট ফ্ৰী থাকে আহি পাই গ'লোঁ ফ্লাইট আছে 5:10 লৈ ল'লোঁ বৰ্ডিং পাছ এতিয়া আৰু যাওঁ আৰু এই আমাৰ গুৱাহাটী এয়াৰপৰ্টৰ ভিতৰত চ' গাইজ চাওক লুক চাওক এয়া আমি যাম ইণ্ডিগ' ফ্লাইটত এইখনতে সেইখনতে কোনখনত হয় নাজানো আৰু এখনত যাম আৰু এয়া চাওক आपसे निवेदन है कि द्वार खुलने के बाद कृपया विंडो शीट्स बंद कर दें और एयरवेंट्स खोल दें। धन्यवाद।
চ' গাইছ আছোঁ এতিয়া আমি ভুৱনেশ্বৰ তাৰমানে আমি গৈ আছোঁ হায়দৰাবাদ কিন্তু আমাৰ কানেক্টিং ফ্লাইট যিহেতু ভুৱনেশ্বৰত নমাই দিলে ইয়াৰ পৰা আকৌ এক্সট্ৰা আকৌ মানে যাম আৰু হায়দৰাবাদলৈ চ' হায়দৰাবাদ গৈ আছোঁ কিয় দাদাৰ অলপ হেল্থ চেকআপ কৰিব লগা আছে সেইকাৰণে হায়দৰাবাদ গৈ আছোঁ ফুৰিবৰ কাৰণে গৈ থকা নাই 4-5 দিন কেইদিন লাগে আকৌ ৰিটাৰ্ণ হ'মেই বাকী ভুৱনেশ্বৰত আমি যিহেতু আমাক নমাই দিলে আমাৰ কানেক্টিং ফ্লাইট যিহেতু গতিকে বাহিৰলৈ গৈ কিবাকিনি খোৱা বস্তু অলপ লৈ আহিছোঁ এয়াৰপৰ্টৰ ভিতৰত যি দাম 1 বটল পানীৰ দাম 120 টকা এটা কফিৰ দাম 300 টকা বাপৰে আমি নোৱাৰিম খাবলৈ গতিকে অলপমান লৈ ল'লোঁ খোৱা বস্তু লৈ ভিতৰতে খাম আৰু নেক্সট ফ্লাইট আছে আমাৰ এতিয়া 9:25 আছে এতিয়া 8টা বাজিলে ত' ভিতৰলৈ যাওঁ চিকিউৰিটি চেকআপ আকৌ কৰিবই বাকী হায়দৰাবাদ গৈ আছোঁ সেয়া আৰু ট্ৰিটমেণ্টৰ কাৰণে বাকী ৰিটাৰ্ণ হ'ম ঘৰলৈ আৰু ভিডিঅ' এটা বনাম চাগে হায়দৰাবাদ আগতে অহা নাই মই প্ৰথমবাৰ আহিছোঁ চাওঁ কি হয় কি এক্সপিৰিয়েঞ্চ পাওঁ গোটেই ধুনীয়াকৈ ভিডিঅ' এটা বনাম আপোনালোক দেখাম আৰু বাকী ভুৱনেশ্বৰত এয়া ধুনীয়া বতাহ একদম তামাম বতাহ মাৰি আছে একদম এয়া ভুৱনেশ্বৰ এয়াৰপৰ্ট অলপ